সকলোৰে নিশ্চয়কৈ মনত আছে ৰাধিকা যাদৱৰ হত্যাকাণ্ডৰ ঘটনাৰ সকলো কথা আৰু ইতিমধ্যে গুৰুগ্ৰাম আৰক্ষীৰ সন্মুখত পিতৃয়ে স্বীকাৰ কৰিছে অপৰাধৰ কথা। নিজ পিতৃয়ে কিদৰে নিজৰ কন্যালৈ লক্ষ্য কৰি চলাইছিল তিনি জাই গুলী আৰু গুলীৰ শব্দত বা গুলীত নিহত হৈছিল কন্যা ৰাধিকা যাদৱ। ৰাধিকা যাদৱৰ মৃত্যুক লৈ এতিয়া পোহৰলৈ আহিছে কেইবাটাও বহু চাঞ্চল্যকৰ তথ্য আৰু অৱশেষত গুৰুগ্ৰাম হাৰিয়ানাৰ গুৰুগ্ৰাম আৰক্ষীৰ সন্মুখত পিতৃয়ে স্বীকাৰ কৰিলে কিদৰে লক্ষ্য কৰি নিজৰ কন্যালৈ চলাইছিলে তিনি জাই গুলী আৰু সেই গুলীত নিহত হ'ল ৰাধিকা যাদৱ। সমগ্ৰ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। আপুনি শুনিলে আচৰিত হৈ যাব, গাৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী ঘটনা। নিজ পিতৃয়ে কিয় হত্যা কৰিলে নিজ কন্যা ৰাধিকাক হত্যা কৰা কাণ্ড বা কাৰণ শুনিলে আপুনিও আচৰিত হৈ পৰিব। আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ, কিদৰে ৰাধিকা যাদৱক পিতৃয়ে কৰিছিলে হত্যা, সকলো কথা স্বীকাৰ কৰিলে গুৰুগ্ৰাম আৰক্ষীৰ সন্মুখত। আৰু এই বিষয় জানিবলৈ বা কিয় হত্যা কৰিছিলে সেই কাৰণ জানিবলৈ চাই যাওক সম্পূৰ্ণ ভিডিঅ'। কিয় নিজ কন্যালৈ লক্ষ্য কৰি চলালে তিনি জাই গুলী খুদ নিজ পিতৃয়ে ক'লে ইয়াৰ কাৰণ, আৰু কাৰণ শুনিলে আপুনি হতবাক হৈ পৰিব, শিয়ৰি উঠিব আপোনাৰ গাৰ নোম। হাৰিয়ানাৰ যি হত্যাকাণ্ড হৈছিলে, হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৰাধিকা যাদৱৰ হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল। গুৰুগ্ৰাম আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰিছে ৰাধিকা যাদৱৰ পিতৃ দীপক যাদৱে ক'লে তেওঁৰ কন্যা ৰাধিকাই টেনিছ একাডেমী খোলাক লৈ তেওঁৰ খং উঠিছিল, যিটো কাৰণৰ বাবে তেওঁৰ কন্যাক হত্যা কৰিছে তেওঁ দেশ জোকাৰি গৈছে। আৰু সেই কাৰণ শুনিলে আপুনি গাৰ নোম শিয়ৰি উঠিব। আমি পুনৰ কৈছোঁ, নিজ কন্যা অৰ্থাৎ ৰাধিকা যাদৱে টেনিছ একাডেমী খোলাক লৈ পিতৃৰ খং উঠিছিল। দীপক যাদৱে আৰক্ষীক জনোৱা মতে তেওঁ বহুবাৰ কন্যা ৰাধিকাক একাডেমী বন্ধ কৰাবৰ বাবে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু ৰাধিকাই শুনা নাছিল। আচলতে টেনিছ মেচৰ সময়ত কান্ধত আঘাত পোৱাৰ বাবে ৰাধিকাই টেনিছ একাডেমী খুলিছিল, কিন্তু পিতৃৰ মতে মানুহে তেওঁক কন্যাৰ উপাৰ্জনেৰে খাই থকা বুলি ঠাট্টা মস্কৰা কৰিছিল। সেই কথাত হতাশ হৈ দীপক যাদৱে নিজৰ টেনিছ খেলুৱৈ কন্যা ৰাধিকা যাদৱক 3টা গুলীৰে গুলীয়াই হত্যা কৰে। আৰু পুৱা 10:30 সংঘটিত কৰিছিলে এই ঘটনা। আৰু প্ৰথম মহলাৰ পাকঘৰত কাম কৰি থকা অৱস্থাত দীপক যাদৱে অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে ৰাধিকাক গুলীয়াই হত্যা কৰে। আৰু এই ঘটনাতে পোহৰলৈ অহাৰ মাত্ৰকে সকলো স্তম্ভিত হৈ পৰিছে, সকলোৰ গাৰ নোম শিয়ৰি উঠিছে। এগৰাকী পিতৃয়ে কেনেকৈ হত্যা কৰিব পাৰে, নিজৰ চকুৰ সন্মুখত গুলীয়াই কিদৰে হত্যা কৰিব পাৰে কন্যাক। আৰু এই খবৰ শুনাৰ মাত্ৰকে বা পিতৃয়ে নিজে স্বীকাৰ কৰিছে যিটো অপৰাধ তেওঁ কৰিলে, সেই অপৰাধৰ কথা গুৰুগ্ৰাম প্ৰশাসনৰ সন্মুখত তেওঁ স্বীকাৰ কৰিছে। আৰু পিতৃৰ এই স্বীকাৰোক্তিৰ পিছতে এতিয়া সমগ্ৰ দেশত খলকনিৰ সৃষ্টি কৰিছে। এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে, কিয়নো এগৰাকী কন্যা, তেওঁৰ কন্যাগৰাকীৰ নাম আছিল টেবুল টেনিছ খেলুৱৈ হিচাপে নিজৰ নাম অৰ্জন কৰিছিলে, সুনাম কঢ়িয়াই আনিছিলে ৰাধিকা যাদৱে। কিন্তু ৰাধিকা যাদৱে কান্ধত দুখ পোৱাৰ বাবে এখন টেনিছ একাডেমী খুলিব খুজিছিল। তেওঁৰ সেইটো আচলতে হবি আছিল বা তেওঁৰ পেচা আছিল। তেওঁ বিচাৰিছিল যে তেওঁ এগৰাকী সফল টেবুল টেনিছ হৈ দেশৰ বাবে নাম কঢ়িয়াই আনিব। আৰু সেইগৰাকী ৰাধিকা যাদৱে নিজৰ বাবে নিজৰ ভাল লগা কৰ্ম কৰি গৈছিল, সকলোৱে প্ৰশংসা কৰিছিল। আৰু তেওঁৰ যিখিনি এইম আছিল, জীৱনৰ লক্ষ্য আছিল যে তেওঁ টেনিছ একাডেমী খুলিব। আৰু সেই হেতুকে তেওঁক পিতৃয়ে বাৰে বাৰে মনা কৰিছিল যে টেবুল টেনিছ খুলিব নালাগে, কিন্তু পিতৃৰ কথা তেওঁ শুনা নাছিলে। পিতৃয়ে এইকাৰণেই মানা কৰিছিলে, তেওঁৰ ওচৰ চুবুৰীয়া, তেওঁৰ বন্ধুবৰ্গ, তেওঁৰ চিনাকি মানুহ সকলোৱে তেওঁক ঠাট্টা মস্কৰা কৰিছিলে যে তেওঁৰ পিতৃয়ে জীয়ৰীৰ টকা উপাৰ্জনেৰে খাইছিল বুলি। সেইবাবে পিতৃয়ে লাজত আচলতে মুখ উলিয়াব নোৱাৰি তেওঁক কন্যাক কৈছিল যে তুমি কোনো একাডেমি খুলিব নালাগে, কিয়নো বেলেগ মানুহে ক'ব যে মই কন্যাৰ উপাৰ্জনৰ টকাৰে খাই আছোঁ। সেই কথাত পিতৃয়ে লাজ পাইছিলে আৰু সেইবাবে কন্যাক বাৰে বাৰে কৈছিলে যে টেবুল টেনিছৰ একাডেমি খুলিব নালাগে, কিন্তু কন্যাই সেই কথা শুনা নাছিল। কন্যাই টেবুল টেনিছ খুলিবলৈ বিচৰা বাবে পিতৃয়ে 3 জাই গুলীৰে হত্যা কৰিলে নিজৰ কন্যাক, ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰিছে নিজৰ কন্যাক। আচলতে দেশত হ'ব ধৰিছে কি, কোনো পিতৃ যি বা পতি পত্নী, মুঠৰ ওপৰত ভাতৃ ভগ্নী কাৰো যেন কোনো একো মমতা নাইকিয়া হৈ গৈছে। এটা সৰু কাৰণক লৈ, কিছুমান সৰু কাৰণক লৈ আজিকালি মানুহে হত্যা কৰিব ধৰিছে। আচলতে হ'ব ধৰিছে কি এইখন দেশত তাকে লৈ সৃষ্টি হৈছে
হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই ঘটনা হৈছে হাৰিয়ানা গুৰুগ্ৰামৰ ঘটনা আৰু আজিৰ দিনটোত পিতৃয়ে কথা স্বীকাৰ কৰিছে তেওঁ কেনেকৈ নিজৰ যি হত্যা কৰিছিলে আৰু কিয় হত্যা কৰিছিলে সকলো কাৰণ ব্যাখ্যা কৰিছে পিতৃয়ে আৰু এই কাৰণ শুনাৰ পাছত এতিয়া হতবম্ব হৈ পৰিছে সকলোৰে গাৰ নোম শিয়ৰি উঠিছে যে এগৰাকী পিতৃয়ে নিজৰ কন্যাই উপাৰ্জন কৰাৰ বাবে কিদৰে হত্যা কৰিব পাৰে আৰু এই ধৰণৰ কিছুমান কাণ্ডই আচলতে সমগ্ৰ দেশক বদনাম কৰিছে কেৱল বদনামেই নহয় পৰিয়াল ছিন্ন বিচ্ছিন্ন কৰি তুলিছে মুঠৰ ওপৰত ভাৰতবৰ্ষৰকে ধৰি ঠাই সন্মুখত হ'ব ধৰিছে কি আজি যদি কোনোবাই পত্নীক হত্যা কৰিছে কোনোবাই পতিক হত্যা কৰিছে কোনোবাই নিজৰ জীয়ৰীক হত্যা কৰিছে মুঠৰ ওপৰত হত্যা কৰিবলৈ যেন মাথো বাহানাহে লাগে 2 ছেকেণ্ডত নিজ পিতৃয়ে কন্যাক মাথো উপাৰ্জন কৰাৰ বাবে 3 জাই গুলিৰে হত্যা কৰিলে আৰু ৰিভলভাৰেৰে হত্যা কৰাৰ পিছতেই পুনৰ পোহৰলৈ আহিছে এই ভয়ংকৰ নতুন ক্লু